হেল্ল' গাইজ, গুড মৰ্ণিং। বহুত দিনৰ মূৰত দীঘল ভিডিঅ'ৰ কাৰণে মোবাইলটো ওলাই লৈছোঁ। আৰু আজি হৈছে 31 অক্টোবৰ। আৰু ৰাতিপুৱা উঠি ইমান ৰাতিপুৱা মই নুঠোৱে, মই বিচনাতে থাকোঁ টোপনিত। আৰু এতিয়া বাজছে 7টা। মই যাব ওলাইছোঁ ৰঙিয়া, কাৰণ আজি আমাৰ ভগৱানজনৰ যিটো ড্ৰিম প্ৰজেক্ট আছিল সেইখন ৰিলিজ দিব। তো ফাৰ্ষ্টৰ টিকট কাটিছিলোঁ, তো এতিয়া চাব যাম। আৰু স্থান কৰি লৈছোঁ ৰাতিপুৱা অলপমান বৰষুণ দি আছে, ঠাণ্ডাও বেমাৰো, তথাপিতো ধুইছোঁ এইকাৰণে যিহেতু ভগৱানৰ চিনেমাখন চাব যাম। গাটো ধুই লোৱাটো ভাল। আৰু ধুনীয়াকৈ ড্ৰেছ আপ কৰি লৈছোঁ। এতিয়া যাম, মানে আপোনালোকৰ আগত কথাখিনি কৈছোঁ যদিও যেতিয়া ফিল হয় বোলে নাই, মানুহজন নাই, তেতিয়া মানে সেয়াই আৰু মানে কালি ৰাতিও যেতিয়া গান শুনি আছিলোঁ, এই হঠাৎ মানে খোৱাৰ আগত মোৰ মানে ৰাতি টোপনি নাই সহজে। তো হঠাৎ মানে কিবা এটা বস্তু এনেকৈ হেঁচা মাৰি ধৰিছে, মানে ক'ত গ'ল ইমান সোনকালেতো এইটো হ'ব নোৱাৰে, মানে কেনেকৈ আজি মুভিখন চাবলৈ যাব ওলাইছোঁ। তেওঁৰ অবিহনে মুভিখন চাব লাগিব। যি নহওক, ইয়াতে বেছি কথা নকওঁ, এতিয়া কিবা চাহ অকণমান খাওঁ, খাই পেলাই ইয়াৰ পৰা ওলাই যাম। আৰু গাইজ, গাড়ীত বহি লৈছোঁ, এতিয়া যাৱাৰ আগতে আপোনালোকক এটা বস্তু দেখাওঁ। ইয়াৰ মেট্ৰিক্সৰ এইটো দেখা পাইছে, মেট্ৰিক্স বেলতলা চিনেমা হল। আৰু ফাৰ্ষ্ট শ্ব' কেইটাৰ পৰা আছে চাওকচোন, 7:25। মানে ৰৈ বিনালে ইতিমধ্যে ব্লকবাষ্টাৰ হৈছে, কাৰণ আজিলৈ এনেকুৱা মানে ক'তো হোৱা নাই যে 7:30 বজাত ফাৰ্ষ্ট শ্ব' দিছে। আৰু এইফালে চাব পাৰে, এইটো এটা ৰেকৰ্ড গুগলৰ মতে, মানে প্ৰথম দিনাই 41 লাখ মানে বুকিং হোৱা, এডভান্স বুকিং হোৱা। আৰু কি বুলি কয়, আগত আছিল ৰুদ্ৰা, যিটো 40 লাখ আছিল। আৰু ৰৈ বিনালে 41.20 লাখ হ'লে অলৰেডি। মানে মই কোনোবা দিনে স্ক্ৰীণশ্বট মাৰি থৈছোঁ, কিন্তু আপোনালোক কোৱা নাছিলোঁ। আজিলৈ চাগে আৰু বহুত বেছি হৈ গৈছে। আৰু আপোনালোকে এইবিলাক নিউজ পাইছে, বাহিৰতো অলৰেডি চ'ল্ড আউট হৈছে বহুত টিকেট। তো আমি এইখন অলৰেডি ব্লকবাষ্টাৰ কৰিছোঁ আৰু কৰিব লাগিব। এইবিলাক শ্ব' দেখা পাইছে, কিমান শ্ব' ৰাখিছে এটা হ'লে। তো দেখি ভাল লাগিছে। জুবিনদাৰ কামখিনি যাতে এনেকৈ সদায় আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৱে। এতিয়া ধুনীয়াকৈ যাওঁ। আৰু তো গাইজ, ঘৰৰ পৰা ওলাই দিলোঁ। আৰু আজি বতৰটো দেখা পাইছে, খুবেই ঠাণ্ডা বতৰ, বতাহ দি আছে, বৰষুণো দি আছে। আৰু মই বহুত জলদি ওলাইছোঁ এটা কাৰণতে, গাড়ী লাহে লাহে চলাম, যিহেতু মোৰ এটা বেমাৰ হৈ আছে। তো সেই বেমাৰটো আৰু বেছি হ'ব নালাগে, সেইকাৰণে। বাকী ইয়াৰ পৰা ৰঙিয়া দূৰ আছে বাৰু, আমাৰ ইয়াৰ পৰা 25 মান হয়। আৰু যিহেতু মই তাতেই পঢ়িছিলোঁ, তো এবাৰ চাগে কলেজতো সোমাম, চাওঁ কি হয়। ফাৰ্ষ্ট চিনেমাখন চাব কেনেকৈ পাৰিম, সেইটোৱে কথা। কাৰণ মই মানে আজি বহুদিনৰ পৰা মানে বহুত ইম'চনেল হৈ আছোঁ। যিকোনো এটা ইম'চনেল চিন দেখিলে মানে চকু পানী ওলাই আছে। তো আজি কি হ'ব নাজানো। তো গাইজ, মই আপোনালোকক আগৰ ভিডিঅ'টো ৰিকুৱেষ্ট কৰিছোঁ, আৰু এইটো ভিডিঅ'টো মই ৰিকুৱেষ্ট কৰোঁ যে কোনো ধৰণৰ যাতে ভিডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত নিদিয়ে। হয়, আপুনি মুভিখন চাব গৈছে, সেই মেমৰিটো হিচাপত জুবিনদাৰ এণ্ট্ৰিটোত এটা ফটো মাৰক, বা কোনোবা এটা মানে চিনত ফটো এটা মাৰক। সেইটো ডাঙৰ কথা নহয়, কিন্তু সেইটো আপোনাৰ মেমৰিৰ কাৰণে ৰাখি থওক। আৰু ছেকেণ্ড কথাটো হৈছে, মানে এনেকুৱা চিনত ফটো নামাৰিব যিটো ধৰি লওক আপোনাৰ অকণমান টুইষ্ট আছে, কিবা আছে। সেইবিলাক চিনত কোনো কাৰণত ফটো নামাৰিব। এটা নামটো ৰৈ বিনালে যেতিয়া স্ক্ৰীণত আহিছে, সেইটো ফটো মাৰক দৰকাৰ হ'লে, যোনটো টাইটেল আহিছে। বেলেগ নামাৰিব। মই কণ্টেণ্ট ক্ৰিয়েটৰ, মই আগৰ চিনেমাত ক'ব গ'লে এটা ক্লিপ দেখাই পেলাই ক'ব চিনেমাখন এনেকুৱা আছে, কিন্তু এইখনত কোনো ধৰণৰ না ৰিভিউ থাকিব, কোনো ধৰণৰ না ক্লিপ থাকিব। তো সেইকাৰণে আপোনালোককো কওঁ যে কোনো ধৰণৰ ক্লিপ ইউজ নকৰিব। আৰু মুভিখন চাওক, কেৱল মৰম দিয়ক। এবাৰ পাৰে, দুবাৰ পাৰে, তিনিবাৰ পাৰে, বেলেগক দেখাব পাৰে, যেনেকৈ নহওক সেই হিচাপত মৰম দিয়ক। বাছ ইমানে কথা। চাওক, জুবিনদাই আমাক কিমান দিছিল, তাৰে হিচাপ যদি এতিয়া দিব যাওঁ, চিনেমাখন শেষ হৈ যাব, কিন্তু মোৰ কোৱা শেষ নহয়। সেইকাৰণে আপোনালোকক এইখিনি ৰিকুৱেষ্ট কৰিছোঁ। আপোনালোকেও জানে, আপোনালোকেও পঢ়া শুনা মানুহ, যিহেতু আপোনালোকেও বুজি পাইছে, আৰু চবেই কৈ আছে আচলতে। তো সেইকাৰণে এইখিনি মানি চলিলেই হ'ল। বাকী মৰম দিয়ক, তেওঁ আমাক মৰম দিছিল, আমি তেওঁক মৰম দিম। মৰম কৰি বুজাইছিল সকলোকে, আৰু আগত কৈছিল। তো সেইকাৰণে আপোনালোকে এইটো এৰি নিদিব, আগত ক'ব কিবা ভুল কৰিছে মানুহৰ, মৰম কৰি বুজাব। মৰম কৰি বুজি নাপায় যদি, তেতিয়া আৰু ছেকেণ্ড ষ্টেপ ল'ব লাগিব। আৰু মোৰ কিছুমান সপোন আছিল, আজি নকওঁ। মই মানে
কৰিও আছিলোঁ সেই সপোনটোৰ ওপৰত কাম আৰু ভাবিছিলোঁ মানে এদিন জুবিনদাৰ ওচৰত যাম আৰু যাই মানে মোৰ সপোনখিনিৰ যিখিনি প্ৰজেক্ট মই কৰিছোঁ কামখিনি কৰিছোঁ সেইখিনি কাম মই মানে জুবিনদাক দেখাই মানে তেওঁৰ পৰা অলপ এডভাইচ লৈ তেওঁৰ লগত অলপ কথা পাতি মানে আগবাঢ়ি নিম বুলি ভাবিছিলোঁ কিন্তু কি ক'ম আৰু তো এতিয়া সেইকাৰণে সেই কামবিলাকো মোৰ ষ্টপ কৰি দিছিলোঁ কিন্তু নাই এতিয়া আকৌ ষ্টাৰ্ট কৰিব লাগিব তেওঁৰ আশীৰ্বাদ লৈ কামখিনি ষ্টাৰ্ট কৰিম আৰু আপোনালোকক পিছত ক'ম মই কি ড্ৰিম আছিল কি সপোন আছিল কি কৰিছিলোঁ জুবিনদাক কিয় লগ কৰিব বিচাৰিছিলোঁ কি কথা আছিল জুবিনদাৰ লগত মই গোটেইখিনি কথাই আপোনালোকক ক'ম এদিন ভাল কৰি এই ভিডিঅ'টোত নকওঁ এই কথাটো মই যেতিয়া ওলাওঁ মোৰ বহুত দুখ লাগে কাৰণ যিটো প্ৰজেক্ট আছিল সেই প্ৰজেক্টটো মোৰ মানে বহুত সপোনৰ প্ৰজেক্ট আছিল আপোনালোকক মই ক'ম ভালকৈ ক'ম আৰু আজি এটা কথা কওঁ বহুত মানুহে ছাপোৰ্ট কৰে বহুত মানুহে নকৰে মানে আজি যে ভিডিঅ' বনাই আছোঁ বা ভিউজো নাহে কেতিয়াবা নহয় নাহে কেইটা আহে 100টা 200টা এনেকুৱা ভিউজ আহে কেতিয়াবা হয়তো আহি যায় আৰু ইনষ্টাত আহে কিন্তু এটা কথা মই ভালকৈ ক'ম কোনে কৈছিল কি কৈছিল মই এতিয়া একো নকওঁ কিছুমানে মোক বহুত ছাপোৰ্টো কৰে তো কোনে ছাপোৰ্ট কৰে মই সেইবিলাকো ক'ম এতিয়া কথাটো হ'ল কৰি যাম বাদ নেদাওঁ এইটো সঁচা কথা ভিউজ এটাই আহক কৰি যাম আপোনালোকৰ মৰম দিলে আপোনালোকে যদি মৰম দিয়ে এনেও আগুৱাই যাব পাৰিম আৰু যদি আপোনালোকক মৰম নিদিয়ে তেতিয়া এনেও যাব নোৱাৰোঁ কিন্তু কৰি যাম কমচে কম ভিডিঅ'কেইটা থাকি যাব চিৰজীৱন চাব পাৰিম পিছত তো মই কৰি যোৱাটো কৰি যাম এইটোৱে মই কথা দিলোঁ আপোনালোকক বাকী ভিউজৰ কথা মই চিন্তা নকৰোঁ মই দি আৰু ভিউজ নাচাওঁ ইনষ্টাগ্ৰামত অলপ অলপ আহে যদিও মানে যি হয় আৰু মই দিয়াটো দিম আৰু মই কৈছোঁ ন এইটো বছৰ বহুত ভালো গৈছে এইটো বছৰ বহুত বেয়াও গৈছে বহুত ট্ৰাইও কৰিছোঁ এই বছৰটোত আগষ্টৰ পৰা মোৰ লগত যিমান বেয়া গৈছে ন আগষ্টৰ আগত বহুত ভাল আছিল কিন্তু আগষ্টৰ পিছত বহুত বেয়া গৈছে আৰু টিল নাও হিন্দীত ভিডিঅ' ট্ৰাই কৰিলোঁ অসমীয়াত কৰিলোঁ হিন্দীত ভিডিঅ' ট্ৰাই কৰোঁতে ইমান ভিউজ কিন্তু মানুহবোৰক তেতিয়া অসমীয়াত লাগে এতিয়া অসমীয়াত বনাই আছোঁ অসমীয়াত ভিউজ নাই তো মই কিবা কিবি প্লেনিং কৰি থৈ দিছোঁ 26ৰ পৰা আকৌ নতুন প্লেনিঙেৰে আগবাঢ়িম এইকেইদিন যাওক এইকেইদিনো মই ভিডিঅ' বাদ নিদিওঁ এইকেইদিনো কৰিয়ে থাকিম ডেইলি যিহেতু কৰিয়ে থাকিম দিনটোত দৰকাৰ হ'লে মই এনেই আছোঁ তো সেই ভিডিঅ'টো মই কৰিম আপোনালোকক দিয়াটো দিম আৰু আপোনালোকে অলপ মৰম দিলে খালি কি ভাল লাগে এটা কথা বোলে ভিউজ আহিছে দেই নেক্সট দিনা যেতিয়া ভিডিঅ'টো অলপ মুখত এটা হাঁহি থাকে যেতিয়া 2টা 10টা ভিউজ আহিব তেতিয়া আৰু গাইছ মোৰ হাত দুখন চাওকচোন ছোৱালী মানুহৰ দৰে হৈছে পূৰা মানে বগাও আৰু কি ক'ম আৰু কেইবা এনেকুৱা হৈছে সগ্ৰাবাৰৰ পৰা ডাইৰেক্ট মেইন হাইৱে উঠছোঁ ৰঙিয়া পামে আৰু বেছি দূৰ নাই আৰু টাইমো আমাৰ হাতত বহুত আছে বহুত আৰু এটা কথাও আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ জুবিনদাই ন্যায় নোপোৱাক লগি প্লিজ লাগি থাকিব কোনেও যাতে বন্ধ নহয় আৰু আপোনালোকে চাব পাৰে মোৰ এটা ভিডিঅ'ত জুবিনদাৰ জাষ্টিছৰ কথা কোৱা আছে কৈছোঁ আৰু কম সৰু ক্ৰিয়েটৰ ভিউজ নাহে নাই মাতি যাম কেতিয়াবা আহি গ'ল তেতিয়া মাতাটো মাতি যাম বাছ ইমানে কথা দুদিন আগত মই মটো ব্লগ এটাও দিছোঁ ইচ্ছা কৰিলে চাব পাৰে সেইটোতো মই 2টামান মানুহক ধুইছোঁ বৰ বেয়াকৈ ধুইছোঁ চাওক মই এতিয়া আপোনালোকক নকওঁ যে মোৰ ভিডিঅ'ৰ তলত আহি জাষ্টিছ ফৰ জুবিনদাৰ লিখক বা মোৰ ফেচবুক প্ৰফাইলত মই যাই নকওঁ যে মোক প্ৰফাইলত লিখক জাষ্টিছ ফৰ আপোনাৰ নিজৰ প্ৰফাইলত লিখক জাষ্টিছ ফৰ জুবিনদাৰ বেলেগৰ পোষ্টত যাই কমেণ্ট কৰি লাভ নাই গম পাইছে মই এদিনে দিছিলোঁ এই যিদিনা আপোনাৰ মোৰতো আৰু মনিটাইজেশ্যন হোৱাই নাই মই পইচাৰ কাৰণে কৰাই নাই প্ৰথম কথা মই আজি যে এই ভিডিঅ' বনাই আছোঁ মই পইচাৰ কাৰণে কৰা নাই মোৰ এটা সপোন আছিলে এই সপোন কিবা কিবি এইবিলাক বহুত মানুহে জাজ কৰিব সহজ কিন্তু যেতিয়া কম তেতিয়া হয়তো বুজি পাব বহুতে তো সেইকাৰণে মই নকওঁৱে প্ৰায় কথা ইমানে মই
প্ৰথম কথা মই মানুহক জাজ নকৰোঁ আৰু মই মানুহক কেতিয়াও প্ৰথমতে নাজনা কৰি বেয়া বুলি নকওঁ মই মানুহজনৰ লগত থাকিব লাগিব তেতিয়াহে মই ক'ম যে মানুহজন বেয়া তাৰ আগত মই কেতিয়াও নকওঁ যে মানুহজন বেয়া গম পাইছে তো কথা সিমানে আৰু আপোনালোকক সেইকাৰণে বাৰ বাৰ কৈছোঁ যে জুবিনদাৰ হয় প্লিজ মাতক এখন কিয়েই উল্টো চাইডে দিয়েছি বাছ সেই আৰু বেলেগনো কি ক'ম এতিয়া জুবিনদাই তাৰ মাজতো সেই আৰু কি ক'ম মই মাতি যাম গাইজ সৰু ইউটিউবৰ নহয় বেতাল দাহঁতৰ দৰে ক'ব গ'লে ইউটিউবৰ মই চাগে ইউটিউবৰতো নপঢ়োঁ ইউটিউবৰ হ'ম চাগে ইউটিউবৰ মই ইউটিউবৰ তো তথাপিতো মই মাতি যাম এইটো সঁচা কথা এটা কথা জানো প্ৰথম কথা ঘেণ্টা কাকো হাতিৰ নকৰোঁ যোন নহওক দ্বিতীয় কথা সদায় সঁচা কথাত মাতি যাম তৃতীয় কথা যিমান পাৰোঁ মানুহক সহায় কৰিম পইচাৰে নোৱাৰিলে হাতেৰে ভৰিৰে যেনেকৈ পাৰোঁ বাছ জিন্দগী চলি যাব মই কেমেৰাটো ওলাই যে বকাই থাকোঁ তাৰে কাৰণ কি জানেনে মোৰ কথাবিলাক ক'ব লগা মানুহ নাই বুকুত ৰৈ যায় আৰু বুকুত ৰৈ যোৱা কথাবিলাকে বৰ বেয়াকৈ আঘাত দি থাকে তো সেইকাৰণে এতিয়া এইটোৱে প্ৰণ লৈছোঁ কিবা মনত কথা থাকে মোবাইলটো ওলাম আৰু ভিডিঅ'ৰ যোগেদি ক'ম এতিয়া কোনোবাই জাজ কৰে কোনোবাই বেয়া পায় বা কোনোবাই কিবা কয় মোৰ এইটো কেয়াৰ নকৰে মই জাষ্ট কেমেৰাটো ওলাম আৰু কিবা মনত কথা থাকিলে মই জাষ্ট ভিডিঅ'টো বনাম আৰু আপলোড দিম বাছ ইমানেই পাৰ্কিং কৰাৰ কথা কৈছোঁ পাৰ্কিং কৰিম বাৰু যদি ইয়াতে নৰি তেতিয়াহ'লে তাতে কৰিম যদি ইয়াতে পাৰি তেতিয়া তাতে নকৰোঁ আৰু চাই লওঁ ক'ত পাৰি ক'ত নোৱাৰি এটাতো পাৰিব লাগে কিবা গেল ফাইনেলি গাইজ ইয়াৰ ভিতৰত আহিছোঁ আৰু ৰঙিয়া হলত বহুত চিনেমা চাইছোঁ তো লাষ্ট কোনখন চাইছোঁ মনত নাই কিন্তু এনেকুৱা মানুহ মানে আজি প্ৰথম টাইমৰ কাৰণে দেখা পাইছোঁ মানে ভাল লাগিছে ভিতৰৰ পৰা কাৰণ ছাকচেছ জুবিন দা সঁচাকৈ যদি মানে মৃত্যুৰ আগত যিমানখিনি কাম কৰিছিল যিমানখিনি চিনি পাইছিল এতিয়াতো তো তেওঁখিনি ডিজাৰ্ভ কৰে তো এইখিনি পাইছে মনৰ পৰা বহুত হেপ্পী তো এতিয়া কি ক'ম বুজি পোৱা নাই বহুত ভাল লাগিছে তো আৰু আহক 6 নৱেম্বৰলৈ ইয়াত হাউচফুল তো সেইটো দেখা পাই ভাল লাগিছে আমি এটা টাইম আছিল যেতিয়া টাইম ৰাজনীতি চাব আহি ফিৰি গৈছিলোঁ মানুহৰ কাৰণে চাব পোৱা নাই কিন্তু আজি ভাল লাগিছে এই বস্তুটো তো সকলোৱে এনেকৈ আহক আৰু চিনেমাখন চাওক এতিয়া বহিছোঁ বাৰু চিনেমাখন ষ্টাৰ্ট হ'ব আৰু আধা ঘণ্টাই আছে তো গাইজ ফাইনেলি চাই ওলাই আহিলোঁ চিনেমাখন একো নকওঁ আজি ক'ব লগা একো নাই চিনেমা চাই এটাই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে আহক আৰু জুবিন দাৰ শেষ মুভিখন চাওক তেখেতৰ শেষ গান শেষ অভিনয় চাওক আপোনালোকে আৰু হলত কোনো ধৰণৰ ৰেকৰ্ডিঙো নকৰিব আপোনালোকে এখন যিহেতু ড্ৰিম প্ৰজেক্ট জুবিন দাৰ এইটো ভুল নকৰিব বাকী এতিয়া ক'ব নোৱাৰোঁ অলপ দেৰিকৈ ভালকৈ কৈ আছোঁ মানে এতিয়া মই মানুহটো মানে ষ্টেবল হ'ব পৰা নাই কৈ আছোঁ অকণমান দেৰিকৈ তো গাইজ মনটো বহুত হেভি হৈ থাকে একবাৰ কলেজৰ ফালে আহিলোঁ আৰু ছাৰহঁতক একবাৰ লগ কৰিলোঁ যিহেতু বহুত দিন অহাও নাই 2 বছৰমান 2 বছৰ 1.5 বছৰমান হৈছে আৰু ৰাস্তাত যাই থাকোঁতে কথাখিনি ক'ম বাৰু এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু আকৌ একবাৰ ৰিকুৱেষ্ট কৰোঁ আপোনালোকক আহক চিনেমাখন চাওক তেওঁৰ শেষ ইচ্ছা সকলোকে মাতিছে আহক আৰু চাওক চিনেমাখন
মনটো বহুত মানে হেভি ফিল হৈ আছে গাইজ, কি ক'ম। তো গাইজ ফাইনেলি ৰঙিয়াৰ পৰা ওলাই দিলোঁ আৰু ইয়াৰ তলতে জুবিনদাৰ এটা ছবি আছে, যিটো জনামতে অসমৰ চবচে ডাঙৰ ৱাল প্ৰিণ্ট হয়। আৰু আজি নাচালোঁ বাৰু, মানে মনটো কিবা এটা ভাল লাগি থকা নাই। আৰু মোৰ বুলি নহয়, সকলোৰে, মই জানো সকলোৰে যোনে যোনে চাইছে মনটো বেয়া হৈছে, হ'বয়ে। আৰু মানে মোৰ আজি ভাষা নাই, মই ভিডিঅ'টোত এতিয়া কি ক'ম। প্ৰথমতে বহুত কিবা কিবি ক'লোঁ, কিন্তু চোৱাৰ পিছত মোৰ এতিয়া মানে বেলেগ একো নাই। জয় জুবিন দা, জুবিন দা অমৰ হওক, অমৰ হৈছে অলৰেডি, সেইটো ক'ব লগা কথা নাই। জাষ্টিছ পাওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আপোনালোকে আহক, চিনেমাখন চাওক, আমাৰ ভগৱানজনৰ শেষৰ কামটো চাওক। মিছ কৰিছোঁ, আজি বহুত মিছ কৰিছোঁ। আৰু মই হলৰ পৰা উঠি অহা নাই, মানে মোৰ কাষত যিজন ল'ৰা বহিছিল, চিনাকি নহয় অচিনাকি, সি কৈ আছে ভাইটি, চৰি, সি কৈ আছে দোষ বলা বলা, একো নহয় বলা, কিবাকৈ লাহে লাহে ষ্টাৰ্ট দিয়া উঠা। মই পাৰা নাই, মই নহয় আৰু 2-3টা এনেকৈ আছে মানুহ, যিয়ে মানে পাৰা নাই। তাৰে পিছত আকৌ নেক্সট শ্ব' আছিলতো, তাৰে মানুহে আহি কৈছে হ'ব যোৱা, এইফালেদি লাহে লাহে যোৱা। মই সেনেকৈ উঠি আহিছোঁ। আচলতে মই এইটো কথা এইকাৰণে কৈছোঁ, মই নহয়, আজি জুবিনদাৰ অনুৰাগী হওক, অনুৰাগী নহওক, তেওঁক ভাল পাওক বা তেওঁক ভাল নাপাওক, আজি যোনে মুভিখন চাইছে, অলপ একটু হ'লেও চকু পানী ওলাইছে। মোৰ অকণমান মানে বেছিকৈ ওলাইছে, কাৰণ মই আপোনালোকক আগতেও কৈছোঁ যে মই এইটোৰ পৰা মুভ অন হ'ব পৰা নাই। ছেকেণ্ড, মই বহুত ইম'চনেল হৈ আছোঁ মানুহটো আজি কিছুদিনৰ পৰা, জুবিন দা যোৱাৰ পৰা। আনকি থিয়েটাৰ চলি থাকোঁতে যেতিয়া মই ভলেণ্টাৰৰ কাম কৰিছিলোঁ, তাতে কিছুমান যেতিয়া ডাইলগ কয়, তেতিয়া মোৰ জুবিন দাক লাগি মনত পৰে। আজিও ঠিক তেনেকুৱাই হৈছে। উপায় নাই, ওপৰত এজন আছে, তেওঁৰ ওপৰত কোনো যাব নোৱাৰে, তেওঁ যি বিচাৰে। আৰু থাকিলে জুবিন দা এনেকুৱা কাম আৰু আহিল হয় আগলৈ, কাৰণ তেওঁৰ বহুত সপোন আছিল। সেইকাৰণে আপোনালোককো কওঁ, আপোনালোকে যেনেকৈ পাৰে তেওঁৰ কামবিলাক আগুৱাই নিব চেষ্টা কৰক, ভাল কাম কৰক, ভাল মানুহ হওক, সেইখিনিয়ে আৰু। নাই, মোৰ আজি ভাষাই নাই গাইজ, মোৰ আজি ক'ব লগা। কিছুমানে ক'ব যে ই অভাৱ দেখাইছে, চবেইতো কান্দছে, এনেকুৱা তেনেকুৱা, বা মানুহে ক'বয়ে, যি নহওক ক'বয়ে, আৰু কামেই হৈছে মানুহৰ কোৱা। তো সেইকাৰণে আই ডোণ্ট কেয়াৰ, যোনে যি কয়। মোৰ মনত, মই আগতেও কৈছোঁ, মোৰ কোৱা মানুহ নাই, সেইকাৰণে মই মোবাইলটো ওলাই লৈ কওঁ, বাকী যোনে যি কয়। তো মোৰ মনত যিখিনি খেলিছে, মই আপোনালোকৰ ওচৰত মই সেইখিনিয়ে কৈছোঁ। বেলেগ মোৰ ক'ব লগা একো নাই। মই বনায়ো কোৱা নাই, সজায়ো কোৱা নাই। আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ লগত আছে। জাষ্ট মোৰ ক'ব লাগে, মই কৈছোঁ, বাছ মানে আৰু মোৰ মনৰ কথা মই এনেকৈ কৈ যামেই, ইমানে। মনলে উভতি আহে স্মৃতিবোৰ, জুবিন দা তোৰে কৰা ধেমালিবোৰ, বহুত মনত পৰে তোলৈ আজি, কিয় গুচি গলি তই আমাক এৰি। তো গাইজ ফাইনেলি আহিবাৰ ঘৰ, আৰু এতিয়া পাইছি 2টা, অলপ দেৰি হ'ল, লাহে লাহে আহিছিলোঁ, যিহেতু মন চন চিনেমাখন চোৱাৰ পিছত বেলেগ হৈ গ'ল। তো বেলেগ আৰু একো নকওঁ, যি ক'ব লগা হৈছিল আপোনালোকক অলৰেডি কৈছোঁ। আপোনালোকে আহক, চিনেমাখন চাওক, আমাৰ ভগৱানজনৰ শেষ কামটো চাওক। তেখেতক আৰু কেতিয়াও দেখা নাপায়, তেখেতে আৰু কেতিয়াও নাগায়, তেখেতে আৰু কেতিয়াও অভিনয় নকৰে। তো তেওঁৰ কাৰণে আহক আৰু চাওক, আৰু তেওঁৰ কাৰণে প্লিজ ভিডিঅ' নকৰিব। ফটো এটা তুলিছে, চিহ্ন হিচাপে ৰাখি থৈ দিয়ক, ভিডিঅ' প্লিজ নকৰিব, অনুৰোধ কৰিছোঁ। ড্ৰিম প্ৰজেক্ট হয় এইটো জুবিন দাৰ। আৰু জুবিন দা, তই কৈছিলি মোৰ মন ইউকেলিপ্টাছৰ দৰে ওখ হ'ব, আৰু তই
তাতকৈ বেছি ওখ হৈ গ'লি আৰু আমাৰ মন তোৰ দৰে হ'ব কিন্তু আমাৰ সেইখিনি নাই হ'লেও তোৰ পথেৰে আগুৱাই যাম তোৰ দৰে কাম কৰিব চেষ্টা কৰিম মানুহক সহায় কৰিম মানুহক কেৱল মানুহ বুলি ভাবিম ডাঙৰ সৰু নহয় আৰু পাৰলৈ সদায় প্ৰজাৰ লগত থাকিম ৰজাৰ লগত নহয় বাকী শেষত এটাই কওঁ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ ভালে থাকক ভালে থাক য'ত আছা সেয়াই আৰু আজিৰ ভ্লগ নহয় এটা মমেণ্ট এটা মেমৰি বুলি ক'ব লাগিব এইটো সাঁচি থ'লোঁ সদায়ৰ কাৰণে বাই বাই